Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি চাম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 11 বল আৰু সাপ। আজি আমি চাম সাপৰ বিষয়ে। ইয়াৰ আগৰ ভিডিঅ'সমূহত আমি বলৰ বিষয়ে জানিছোঁ। সো সাপ কি হয়? আমি পাৰ ইউনিট এৰিয়াত কিমান বল প্ৰয়োগ কৰোঁ। তাৰ মানে প্ৰতি একক ঠাইত আমি কিমান বল প্ৰয়োগ কৰোঁ তাক কি বুলি কোৱা হয়? চাপ বুলি কোৱা হয়। এতিয়া কেতিয়াবা আমি কিছুমান বস্তুত যিমান বল প্ৰয়োগ কৰোঁ আমি যিটো ৰিজাল্ট পাওঁ সেইটো বেলেগ পাওঁ। সাপোজ আমি দুটা বস্তুত বল প্ৰয়োগ কৰিছোঁ, তাৰ পৰা আমি যি পৰিণাম পাম, যি ৰিজাল্ট পাম সেইটো বেলেগ দেখিবলৈ পোৱা যায়। তো বুজাৰ কাৰণে মই এটা এক্সাম্পল লৈছোঁ। সাপোজ ধৰি লোৱা তুমি এখন ৱালত বল প্ৰয়োগ কৰি আছা আৰু এখন কিতাপত বল প্ৰয়োগ কৰি আছা। তুমি যিমানখিনি বল কিতাপত প্ৰয়োগ কৰিছা সেইটো বলত হয়তো কিতাপখন যদি টেবুলৰ ওপৰত আছে পৰি যাব, বা যদি বহুত ডাঙৰ ঠাইত আছে এঠাইৰ পৰা বহুত দূৰলৈকে গুচি যাব। সিমানখিনি বল যদি তুমি ৱালটোত প্ৰয়োগ কৰা, ৱালৰ কিন্তু একো ধৰণৰ লৰচৰ নহয়, ৰাইট? সো আমি ৰিজাল্ট কি পাওঁ? বেলেগ পাওঁ। গতিকে বল কি হয়? বল হৈছে সাপ ইজ ইকুৱেল টু বল বাই আয়তন। তাৰমানে আমি কিমান ঠাইত বলটো প্ৰয়োগ কৰিছোঁ, কিমান ঠাইত আমাৰ বলৰ প্ৰভাৱটো পৰিছে, বুজি পাইছানে? সেইটো হৈছে কি চাপ। সাপোজ ধৰি লোৱা তুমি দুটা বস্তু লৈছা, এটা লৈছা তুমি বেজি লৈছা আৰু এটা তুমি লৈছা ৰড। এতিয়া বেজিৰ যিটো মূৰ হয় সেইটো বহুত মিহি হয় আৰু ৰডটো এনেকুৱা ধৰণৰ হয়। ৰডৰ যিটো আয়তন সেইটো কি হয়? বেছি হয়। এতিয়া তুমি সমান বল প্ৰয়োগ কৰি যদি বেজিটো তোমাৰ স্কিনত দিয়া আৰু যদি সিমানখিনি বল যদি ৰডটোত প্ৰয়োগ কৰি তোমাৰ স্কিনত সোমোৱাব বিচৰা, তেতিয়া চাবা বেজিটো সোনকালে সোমাই যাব আৰু তুমি দুখ পাবা। কিন্তু ৰডটো সিমানখিনি বল প্ৰয়োগ কৰিলেও স্কিনৰ ভিতৰত সোমাই নাযায়। ইয়াৰ কাৰণ কি? বেজিৰ যিটো এৰিয়া, বেজিৰ যিটো আয়তন সেইটো কম হয়, আৰু যেতিয়া আয়তন কম হয় তেতিয়া কি হয়? চাপ বেছি হয়, চাপ বেছি পৰে, আৰু যাৰ কাৰণে ইয়াৰ যিটো প্ৰভাৱ হয় প্ৰভাৱটো বেছি পৰা দেখিবলৈ পোৱা যায়। আৰু ৰডৰ যিহেতু আয়তন বেছি হয়, আয়তন বেছি হোৱাৰ কাৰণে ইয়াৰ যিটো চাপ সেইটো কমকৈ পৰিব আৰু প্ৰভাৱো কি হ'ব? কম হোৱা দেখিবলৈ পোৱা যাব। সেইকাৰণে ই আমাৰ স্কিনৰ ভিতৰত সোমাই নাযায়। আৰু এটা এক্সাম্পল হৈছে তোমালোকে মেজিক খেলা দেখিছা নিশ্চয়, যাদু খেলা। তাতে চাবা মানুহে এনেকুৱা ধৰণৰ গজালৰ বেডত শুই থাকে। গজালৰ বেডত মানুহ এজন শুই থাকে কিন্তু তেওঁৰ একো নহয়। ইয়াৰ কাৰণ কি? মেজিকৰ কাৰণে হয়নে? ডেফিনেটলি নহয়। কাৰণ কি হয় যে গজালৰ বেডত যিবোৰ গজাল থাকে, গজালবোৰ ছেইম হাইটত থাকে, ছেইম উচ্চতাত থাকে চাবা, আৰু যাৰ কাৰণে ইয়াৰ যিটো ছাৰ্ফেচ এৰিয়া সেইটো কি হৈ যায়? ডাঙৰ হৈ যায়। ইয়াৰ যিটো আয়তন সেইটো ডাঙৰ হৈ যায় ইমানখিনি। আৰু যদি মাত্ৰ এটা গজালৰ ওপৰত আমি শুওঁ বা আমি ইয়াত ভৰি ৰাখোঁ, ই হয়তো আমাৰ ভৰিৰ ভিতৰত সোমাই যাব, কাৰণ ইয়াৰ ছাৰ্ফেচটো কি হয়? কম হয় ইয়াৰ তুলনাত, ৰাইট? ইয়াতে বহুতকেইটা গজাল আছে যাৰ কাৰণে ইয়াৰ ছাৰ্ফেচটো বৃদ্ধি পাইছে, আয়তন বৃদ্ধি পাইছে। আয়তন বৃদ্ধি পোৱাৰ লগে লগে চাপ কি হ'ব? কম হ'ব আৰু প্ৰভাৱ কম পৰিব। সেইকাৰণে ব্যক্তিজনে দুখ নাপায়। কিন্তু এটা গজালত কি হয়? আয়তন কম হয়, আয়তন কম হোৱাৰ লগে লগে চাপ বেছি হ'ব, আৰু চাপ বেছি হ'লে প্ৰভাৱ বেছি পৰিব, যাৰ কাৰণে আমি দুখ পাম, হয়তো যাৰ কাৰণে গজালটো আমাৰ দেহৰ ভিতৰত, বা আমি যদি ভৰি দি থিয় হ'ব বিচাৰোঁ আমাৰ ভৰিৰ ভিতৰত সোমোৱাই যাব। তাৰপিছত আমি আৰু এটা এক্সাম্পল ল'ম। আমাৰ যিটো ভেজিটেবল কটা যিটো চুৰি থাকে, ৰাইট? আমি ভেজিটেবল কটাৰ কাৰণে যিটো চুৰি ব্যৱহাৰ কৰোঁ, সেইটো চুৰিটো কি হয়? শ্বাৰ্প হয়। তাৰ আয়তন কি হয়? আয়তন ভেজিটেবল কটা চুৰিৰ যিটো আয়তন থাকে, আয়তন সাধাৰণতে কম হোৱা দেখিবলৈ পোৱা যায়। আৰু যিটো আমি ব্ৰেডত জেলি লগাবলৈ যিটো চুৰি ব্যৱহাৰ কৰোঁ তাৰ আয়তনটো বেছি হয়। এতিয়া যিহেতু
ভেজিটেবল কটাৰ আয়তন কম হয় সেইকাৰণে তাৰ কি হয় যিটো চাপ সেইটোত ইয়াতে বেছি পৰে আৰু প্ৰভাৱো বেছি হয় যাৰ কাৰণে আমি ইয়াৰ সহায়ত যিকোনো বস্তু কাটিব পাৰোঁ আমি এপল কাটিব পাৰোঁ যিকোনো ধৰণৰ ভেজিটেবল কাটিব পাৰোঁ কিন্তু যিটো আমাৰ ব্ৰেডত বাটাৰ লগোৱা যিটো চুৰি আছে সেইটোৰে কিন্তু আমি এইবোৰ বস্তু কাটিব নোৱাৰোঁ তাৰপিছত তুমি স্কুলত যোৱা যিখন স্কুল বেগ থাকে তোমালোকৰ স্কুল বেগৰ চাবা যিটো ফিতা থাকে ফিতাটো সাধাৰণতে মোটা হয় ইয়াৰ কাৰণ কি যাতে যেতিয়া আয়তন বেছি হয় মোটা মানে কি ইয়াৰ আয়তন বেছি তাৰ কাৰণে আমাৰ পিঠিত কি পৰে চাপ কম পৰে তুমি কেতিয়াবা এটা পাতল এটা মিহি ফিতাৰ সহায়ত বেগটো লগাই পেলাই লৈ চাবাচোন সিমানখিনি কিতাপৰ সৈতে চাবা ইয়াৰ চাপ বেছি পৰিব তুমি দুখ বেছিকৈ পাবা কিন্তু যিহেতু ফিতাটো মোটা হয় সেইকাৰণে প্ৰভাৱটো কম পৰা দেখিবলৈ পোৱা যায় সেইকাৰণে ফিতাটো এনেকুৱা হয় তাৰপিছত আমি যেতিয়া ট্ৰেইন ষ্টেচনত যিবোৰ কুলি দেখিবলৈ পাওঁ কুলিবোৰৰ মূৰত পাগুৰি থাকে ৰাইট সেইটো পাগুৰিটোৰ ওপৰত তেওঁলোকে এনেকুৱা ধৰণৰ থাকে সেইটোৰ ওপৰত তেওঁলোকে বোজাটো লয় যেতিয়া তেওঁলোকে মূৰত পাগুৰি দিয়ে তাৰ লগে লগে কি হৈ যায় মূৰৰ আয়তন বৃদ্ধি হয় আৰু আয়তন বৃদ্ধি হোৱাৰ লগে লগে চাপ কমকৈ পৰে আৰু প্ৰভাৱ কম পৰে ব্যক্তিবোৰৰ কষ্ট কম হয় সো এইটো হৈছে কি চাপ আমি যিটো বল প্ৰয়োগ কৰোঁ সেইটো বলটোৱে কেনেকুৱা ধৰণৰ প্ৰভাৱ দিয়ে আৰু এইটো নিৰ্ভৰ কৰে বস্তুটোৰ আয়তনৰ ওপৰত কি কৈছে চোৱা তোমালোকে ক্লাছ 7ত শিকি আহিছা যে ধুমুহা বা ঘূৰ্ণী বতাহত তীব্ৰ বেগেৰে বলা বতাহে ঘৰৰ ছাল পৰ্যন্ত উৰুৱাই লৈ যায় তোমালোকে আৰু জানা যে বতাহ আৰু ঘূৰ্ণী বতাহ বায়ুৰ চাপৰ পাৰ্থক্যৰ বাবে সৃষ্টি হয় বায়ুৰ চাপ আৰু বলৰ মাজত কিবা সম্বন্ধ আছে নেকি আহাচোন এইটো অধ্যয়ন কৰোঁ সো কেতিয়াবা যেতিয়া বতাহৰ চাপ পৰে অৰ্থাৎ বতাহে যেতিয়া বল প্ৰয়োগ কৰে তেতিয়া ইয়াৰ প্ৰভাৱ ইমান বেছি হয় যে ঘৰৰ ছালো উৰুৱাই লৈ যাব পাৰে যিটো বিষয়ে তোমালোকে ক্লাছ 7ত পাইছা ক্লাছ 7ত এইটোও পাইছা যে ঘূৰ্ণী বতাহ যিটো সৃষ্টি হয় সেইটো বায়ুৰ চাপৰ কাৰণে সৃষ্টি হয় গজাল এটাৰ মূৰটো কাঠৰ তক্তা এটাত সুমুৱাবলৈ চেষ্টা কৰা কাঠৰ এখন তক্তা লোৱা কাঠৰ টুকুৰা লোৱা তাতে গজাল যে থাকে গজালৰ এই মূৰটো সুমাবলৈ চেষ্টা কৰা সফল হ'লানে এইবাৰ গজালটোৰ জঙা মূৰটো ৰাখি তক্তাখনত সুমুৱাবলৈ চেষ্টা কৰা এইবাৰ কামটো পাৰিবানে এতিয়া এইটো যিটো গজাল থাকে গজালৰ এটা মূৰ এনেকুৱা থাকে আৰু এটা মূৰ এনেকুৱা জোঙা থাকে তুমি কি কৰিব লাগে এটা এনেকুৱা কাঠৰ তক্তা ল'ব লাগে সেইটোত এবাৰ তুমি এইটো মূৰ সুমাবলৈ চেষ্টা কৰিব লাগে আৰু এবাৰ এইটো মূৰ চাবা এইটো মূৰ সোনকালে সোমাই পৰিব ইয়াৰ কাৰণ কি কাৰণ হৈছে ইয়াৰ আয়তন কম হয় যাৰ কাৰণে চাপ বেছি পৰিব আৰু ই তক্তাটোৰ ভিতৰত সোমাই যাব ৰাইট কিন্তু ইয়াৰ আয়তন কি হয় বেছি হয় আয়তন বেছি মানে কি ইয়াতে চাপ কম পৰিব গতিকে প্ৰভাৱ কম হ'ব ইয়াৰ ভিতৰত সোমাই নাযাব সো কাঠৰ তক্তা এচিডাৰ ভিতৰলৈ গজাল এটা হেঁচি ভৰোৱা হৈছে এইটো চিত্ৰত দেখুৱাইছে কেনেদৰে গজালটো হেঁচি ভৰাবলৈ চেষ্টা কৰিছে তাৰপিছত এবাৰ কটাৰী এখনৰ ভোটা আৰু আনবাৰ চোকা ফালটোৰ শাক পাচলি কাটিবলৈ চেষ্টা কৰাচোন কোনফালে কাটিবলৈ বেছি সহজ হ'ব মই কটাৰীৰ আৰু এটা এক্সাম্পল দিছিলোঁ কিন্তু এইটো এক্সাম্পলত কি কৈছে যে কটাৰীৰ দুটা মূৰ থাকে ৰাইট এটা মূৰ থাকে জোঙা মূৰ আৰু এটা মূৰ থাকে যিটো বৰ বেছি জোঙা নহয় হয়নে এতিয়া যিটো জোঙা মূৰ হয় সেইটোৰে আমি বস্তু সোনকালে কাটিব পাৰোঁ কাৰণ কি হয় ইয়াৰ আয়তন কম হয় ইয়াৰ ঠাই কম হয় যাৰ কাৰণে ইয়াতে চাপ আৰু প্ৰভাৱ বেছিকৈ পৰে সেইকাৰণে সোনকালে কাটে কিন্তু আনটো মূৰেৰে আমি সহজে কাটিব নোৱাৰোঁ তাতে বহুত বল প্ৰয়োগ কৰিব লাগে তেতিয়া হয়তো কাটিব পাৰে আৰু কিছুমান নাকাটিব ইয়াৰ দ্বাৰা
এটা কথা অনুভৱ কৰিব পাৰিছানে যে ক্ষেত্ৰফলৰ ওপৰত বল প্ৰয়োগ কৰা হৈছে। উদাহৰণস্বৰূপে গজালৰ জোঙা মূৰটো সেই কামটো সম্পাদন কৰাত বিশেষ ভূমিকা লয়। কোনো পৃষ্ঠৰ একক ক্ষেত্ৰফলৰ ক্ৰিয়াৰ ফলক চাপ বুলি কোৱা হয়। কোনো এটা পৃষ্ঠৰ একক ক্ষেত্ৰফলৰ ক্ৰিয়াৰ কৰা বলক চাপ বুলি কোৱা হয়। তাৰমানে সেই যিটো বস্তুটোৰ ক্ষেত্ৰফল মানে যাক মই আয়তন বুলি কৈছোঁ, সেই ক্ষেত্ৰফলত বলে কিমান চাপ, বলে কি ধৰণে প্ৰভাৱ পেলাব পাৰিছে তাক কি বুলি কোৱা হয়, চাপ বুলি কোৱা হয়। অৰ্থাৎ চাপ ইজ ইকুৱেল টু বল বাই ক্ষেত্ৰফল বা আয়তন। বস্তুটো কিমান ডাঙৰ হয়। এই স্তৰত আমি কেৱল সেইবোৰ বলৰ কথাহে বিবেচনা কৰিম যিবোৰ বলে চাপ নিৰ্ণয় কৰিবলগীয়া পৃষ্ঠত লম্বভাৱে ক্ৰিয়া কৰে। চ' ইয়াতে বক্সত কি কৈছে চাওঁ। মই এতিয়া বুজি পাইছোঁ কিয় বোজা কঢ়িয়াই নিয়া মজদুৰ এজনে মূৰত গধুৰ বোজা কঢ়িয়াওঁতে কাপোৰৰ ঘূৰণীয়া নোৰা এটা মূৰৰ ওপৰত লয়। এনে কৰি তেওঁলোকৰ মূৰৰ ওপৰৰ বোজাটোৰ স্পৰ্শতলৰ ক্ষেত্ৰফল বৃদ্ধি কৰি লয়। ফলস্বৰূপে তেওঁলোকৰ মূৰৰ ওপৰত বোজাটোৱে দিয়া চাপৰ পৰিমাণ হ্ৰাস পায় আৰু তেওঁলোকে সহজে বোজাটো কঢ়িয়াই নিব পাৰে। ৰাইট, এইটো চোৱা, ব্যক্তি এজনে বোজা লৈ গৈ আছে। কুলিবোৰে যেতিয়া বোজা লৈ যায়, ষ্টেচনত যিবোৰ মানুহ থাকে বোজা লৈ যায়, তেওঁ মূৰত কিবা এটা বস্তু লয়, তাৰ ওপৰত বোজাটো লয়। নহ'লে কি হ'ব, ইয়াৰ যিটো মূৰৰ যিটো ক্ষেত্ৰফলটো কম হ'ব আৰু ক্ষেত্ৰফলটো কম হোৱাৰ লগে লগে ব্যক্তিজনৰ চাপ বেছি পৰিব, ব্যক্তিজনে কষ্ট বেছি পাব। কিন্তু যেতিয়াই বস্তু এটা লোৱাৰ পিছত তেওঁ যেতিয়া সেইটোৰ ওপৰত বোজাবোৰ ৰাখিব, তেতিয়া ক্ষেত্ৰফল বাঢ়ি যাব। ক্ষেত্ৰফল বাঢ়ি যোৱাৰ লগে লগে চাপ কমিব, গতিকে প্ৰভাৱ কমিব আৰু ব্যক্তিজনে ইজিলি বস্তুটো লৈ যাব পাৰিব। চ' মুঠীয়া এজনে গধুৰ বোজা কঢ়িয়াই নিছে। তোমালোকে মন কৰাচোন, ওপৰৰ চাপৰ প্ৰকাশৰাশিত ক্ষেত্ৰফল হ'ব হিচাপে থাকে। সেয়ে বলৰ মান একে থকা অৱস্থাত ক্ষেত্ৰফলৰ পৰিমাণ যিমানে সৰু হয়, চাপৰ পৰিমাণ সিমানে ডাঙৰ হয়। গজালটোৰ জোঙা মূৰটোৰ ক্ষেত্ৰফল ভোটা মূৰটোতকৈ যথেষ্ট কম। সেয়ে একেটা বলেই অধিক চাপ সৃষ্টি কৰি গজালৰ জোঙা মূৰ কাঠত সুমুৱাই দিব পাৰে। চ' ইয়াতে বেচিকেলি কি কৈছে যে যেতিয়া ক্ষেত্ৰফল বস্তু এটাৰ কম হয় তেতিয়া তাতে চাপ বেছি পৰে, যাৰ কাৰণে গজালটো কাঠৰ টুকুৰাত সোমাই যায় যেতিয়া আমি জোঙা মূৰটো সোমাওঁ। আৰু যেতিয়া আমি ভোটা মূৰটো সোমাবলৈ বিচাৰোঁ, যিহেতু ক্ষেত্ৰফল ইয়াৰ বেছি থাকে, সেইকাৰণে চাপ কম পৰে আৰু এইটো সোমাব নিবিচাৰে। তোমালোকে ব্যাখ্যা কৰিব পাৰিবানে কিয় বাহুত ওলমাই লোৱা বেগবোৰত ঠেক ফিটাৰ পৰিৱৰ্তে বহল ফিটা ব্যৱহাৰ কৰা হয়? আমি যিকোনো বেগ, আমি যিহেতু স্কুল যাওঁ, তোমালোকে যিহেতু স্কুল যোৱা, চ' স্কুল বেগৰ যিটো ফিটা হয় সেইটো চাবা সদায় বহল হয়। তদুপৰি কটা আৰু ভোটা কৰা সঁজুলিৰ কিয় চোকা ফাল থাকে বাৰু? জুলীয়া পদাৰ্থ আৰু গেছীয় চাপ প্ৰয়োগ কৰে নেকি? এতিয়া বলে ক্ৰিয়া কৰা পৃষ্ঠৰ ক্ষেত্ৰফলৰ আহাচোন চাওঁ। এতিয়া আমি কি চাম যে জুলীয়া পদাৰ্থ আৰু গেছীয় পদাৰ্থ যিবোৰ আছে, সেই পদাৰ্থসমূহেও চাপ প্ৰয়োগ কৰে নে নাই, যাৰ বিষয়ে আমি নেক্সট ভিডিঅ'ত চাম। আজি ভিডিঅ' ইমানতে সামৰিছোঁ। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।